এগৰাকী বিবাহিতা নাৰীৰ কথাৰে এখনি নীলাখামৰ চিঠি। নিৰুপম গগৈ। মৰমৰ সোণ, ভালে আছানে? এই প্ৰশ্নৰ উত্তৰ সুধি মই নিজেই লজ্জিত, তথাপিও সুধিছোঁ। সময়ৰ সোঁতত সঁচাকৈয়ে সকলো সলনি হৈ গ'ল। ৰঙা পখিলা খেদাৰ বয়স এতিয়া মোৰ নাই। মুকলি মনেৰে ঘূৰি ফুৰাৰ বয়স এতিয়া মোৰ নাই। এতিয়া মাথো স্বামী, শহুৰ, শাহু আৰু সন্তানৰ থেপেচ মাৰোঁতেই দিনটো কেনেকৈ পাৰ হয় গমেই নাপাওঁ। মা দেউতাৰ সুখৰ বাবে অচিনাকি এজনৰ লগত বিবাহ পাশত আবদ্ধ হৈ তোমাক হেৰুৱালোঁ। মই জানো নেদেখাজনে যে মোক কোনো দিনে ক্ষমা নকৰে, আৰু সেই কথা মই ভালকৈ জানো। কিন্তু তোমাৰ মৰমে আজিও মোক আমনি কৰে। এইটো নহয় যে মোক স্বামীয়ে মৰম নকৰে, তেওঁ মোক বহুতেই মৰম কৰে। কিন্তু তোমাৰ প্ৰেম সুকীয়া আছিল। প্ৰথম আছিল, আৰু সকলোৱে জানে প্ৰথম প্ৰেম কিমান গভীৰ। সেইদিনা তোমাৰ বন্ধু এজনক লগ পাইছিলোঁ। কোৱা শুনিছোঁ তুমি হেনো আজিকালি সুৰাৰ বুকুত আশ্ৰয় লোৱা। এনেকৈ নিজক ধ্বংসৰ পথলৈ ঠেলি নিদিবা। নিজৰ নহ'লেও মা দেউতাৰ কথা এবাৰ চিন্তা কৰিবা। অকলশৰীয়া ল'ৰা, তোমাৰ কিবা এটা হ'লে তেওঁলোকৰ কি হ'ব? মোৰ কথা চিন্তা নকৰিবা, দুখত পোত যোৱা জীৱন। তোমাক ক'ব পাহৰিছিলোঁৱে, কিছুদিন পূৰ্বে মোৰ এটা ল'ৰা সন্তান জন্ম হ'ল। চকুজুৰি প্ৰায় তোমাৰ দৰে, দেখিবলৈ একেই। তাৰ নামো তোমাৰ নামৰ প্ৰথম আখৰটোৰে থৈছোঁ, কাৰণ তোমাৰ সৈতে পাৰ কৰা সোণালী অতীতবোৰ যেন পাহৰি নাযাওঁ। প্ৰথম বিবাহৰ কেইটামান ৰাতি তোমাৰ নাম লৈ জোৰ জোৰকৈ চিঞৰো। স্বামীয়ে সোধে, কোন হয় তেওঁ? কাৰ নাম লৈ তুমি ৰাতি চিঞৰি থাকা? মই নীৰৱ হৈ তেওঁৰ কাষৰ পৰা মাথো আঁতৰি যাওঁ। কেনেকৈ যে কটালো সেই দিনকেইটা। কিন্তু তেওঁ ইমান বেয়া নহয়, বহুত ভাল। মোক বহুতেই মৰম কৰে, তথাপিও তোমাৰ সমান নহয়। পাৰা যদি এই বহাগত লগ কৰিবাচোন, তোমাক চাবলৈ মন গৈছে। সেই তাহানিতে লগ কৰা জুৰি গছজোপাৰ তললৈ আহিবা, প্ৰাণ ভৰি চাম তোমাক এবাৰ। ৰাতি বহুপৰ হ'ল, স্বামী সাৰ পালে কথাটো বেয়া হ'ব। আজিলৈ সামৰিছোঁ। আগৰ দৰে ক'বলৈ মন গৈছে তোমাক, বেয়া নাপাবা দেই। ঐ ল'ৰা, জৰি গছৰ তললৈ আহিবি, নহ'লে চাবি কিন্তু। তোমাৰ এসময়ৰ দুষ্ট সাগৰ নীলিমা।